হয় ইতিমধ্যে পৰিষদৰ পৰা যিটো সিদ্ধান্ত লৈছে সেই সিদ্ধান্তখিনি আচলতে অসম চৰকাৰৰ ফালৰ পৰা যিটো ত্ৰিপাক্ষিক যিটো আমাৰ বৈঠক হৈছিলে সেই বৈঠকৰ যিটো সিদ্ধান্ত সেই গোটেইটো সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি পেলাইহে আজি আলোচনাখিনি হৈছে আচলতে অসম চৰকাৰৰ লগত যি আমি আলোচনা নকৰোঁ কিয় ইমপ্লিমেণ্টিং এজেঞ্চি অৰ্থাৎ যিমান কাৰ্যকৰী কৰিব সেইটো আমাৰ পৰিষদৰ সদস্য বা পৰিষদে গোটেইখিনি কাৰ্যকৰী কৰা হ'ব তো সেইখিনি ক্ষেত্ৰত যিখিনি সিদ্ধান্ত লৈছে এটা সেই পিজিআৰ বিষয়টো লৈ পেলাই ইয়াত যিসকল অবৈধভাৱে বেদখলকাৰী আছে য'ত ধৰি লওক পিজিআৰ আছে বিজিআৰ আছে চৰকাৰী ভূমিত স্কুলৰ মাটি আছে চেৰিকালচাৰ আছে ইৰিগেশ্যন আছে সেই যিমানখিনি চৰকাৰী ভূমি আছে অতি শীঘ্ৰে কাইলৈৰ পৰা ইলেকশ্যন নটিচখিনি দিয়া হ'ব 15 দিনৰ ভিতৰত বা 15 দিনৰ পিছত গোটেইখিনি উচ্ছেদৰ কামখিনি আৰম্ভ কৰা হ'ব আৰু দ্বিতীয়তে পিজিআৰৰ এলেকাত য'ত বেহা বেপাৰ কৰিছে সেইটো গোটেই ট্ৰেডিং লাইচেন্সখিনি কেঞ্চেল কৰি দিয়া হ'ব আৰু কাইলৈৰ পৰা গোটেই ট্ৰেডিং লাইচেন্সটো কেঞ্চেল কৰি মিলি পেলাই গোটেই বিজনেছ ষ্টাব্লিছমেণ্টটো গোটেইখিনি চিল কৰা হ'ব তৃতীয়তে তাত যিবোৰ তাত অফিচ আছে যিবোৰ তাত ডিপাৰ্টমেণ্টেল অফিচবোৰ আছে তাত বেংক আছে তাত পুলিচ ষ্টেচন আছে তাত স্কুল আছে ইৰিগেশ্যন অফিচ আছে এপিডিচিএল অফিচ আছে সেই যিমানখিনি তাত অফিচবোৰ আছে সেই গোটেই অফিচবোৰ সেইটো অন্য ঠাইত চিফ্ট কৰা হ'ব অৰ্থাৎ এইখিনি অফিচ খেৰণিত ছইল কনজাৰ্ভেশ্যন যিটো মাটি খালী আছে তাতে গোটেইখিনি লৈ যোৱা হ'ব জেংখা জিৰিগেণ্ডিং ৰোডত যিটো ছইল কনজাৰ্ভেশ্যন আছে তাতে গোটেইখিনি লৈ যোৱা হ'ব ৰিলোকেট কৰি দিয়া হ'ব আৰু ইয়াৰ পাছত তাত পিজিআৰ এলেকাত তাত যিসকল লোকে তাত অবৈধভাৱে বসবাস কৰিছে আচলতে তাত গোটেইখিনি সেই মাটিবোৰ যিবোৰ খালী মাটি আছে সেই খালী মাটি আচলতে তাত কোনো ধৰণৰ খেতি কৰিব দিয়া নহ'ব তাত ধান কুঁহিয়াৰ বা কোনো ধৰণৰ খেতি কৰিব দিয়া নহ'ব তাত গোটেইখিনি ডিমাৰ্কেশ্যন গোটেইখিনি বাউণ্ডেৰী ফেন্সিং কৰি মিলি পেলাই তাত অতি শীঘ্ৰে তাত গছ ৰোৱা বা এফৰেষ্টেশ্যনৰ কামখিনি তাত আৰম্ভ কৰা হ'ব সেইটো কাইলৈৰ পৰা গোটেইখিনি টেণ্ডাৰ প্ৰচেছ বা গোটেইখিনি কাম কাজখিনি কাইলৈৰ পৰা গোটেইখিনি আৰম্ভ কৰি দিয়া হ'ব আৰু লগতে ইয়াত পিজিআৰ তাত যিহেতু পিজিআৰ এলেকাত তাত আকৌ পুনৰ ফেজ 5 হিচাপে ফেজ 1, 2, 3 কৰি পেলাই তাত ইভিকশ্যনখিনি আৰম্ভ কৰা হ'ব প্ৰথম তাত ফেজ 1ৰ ইভিকশ্যনৰ নটিচখিনি কাইলৈৰ পৰা জাৰি কৰা হ'ব আৰু বিজিআৰ যিটো উত্তৰ বৰবিল আছে উত্তৰ বৰবিলত কাইলৈৰ পৰা ইভিকশ্যন নটিচ দিয়া হ'ব অৰ্থাৎ 15 দিনৰ পিছত ইভিকশ্যনৰ কামখিনি আৰম্ভ কৰা হ'ব আৰু লগতে বলংকমাঞ্জি অৰ্থাৎ বুকলিয়াত তাত ইৰিগেশ্যনৰ মাটি আছে তাত 1000তকৈ অধিক তাত ঘৰ আছে পৰিয়াল আছে সেই উচ্ছেদৰ যিটো জাননীটো অলৰেডি দিয়া হৈছে কিন্তু যিটো উচ্ছেদৰ কামখিনি আৰম্ভ হোৱা নাই সেইটো অতি শীঘ্ৰে কালি পৰহিৰ পৰা সেইটো জানুৱাৰী 1st উইকত বা 2nd উইকৰ ভিতৰতে গোটেইখিনি উচ্ছেদৰ কামখিনি তাত আৰম্ভ কৰি দিয়া হ'ব আৰু লগতে যিসকল লোকে আঘাত পাইছে কাৰোবাৰ মৃত্যু হৈছে কাৰোবাৰ আঘাত পাইছে সেই গোটেইবোৰক এজনক 3 লাখকে গোটেইখিনি চৰকাৰৰ ফালৰ দিয়া হ'ব আৰু যিজন লোকে প্ৰাণ হেৰুৱাইছে সেই পৰিয়ালক 10 লাখ সাহায্য আৰু 5 লাখ আৰু 10 লাখ চৰকাৰৰ পৰা অসম চৰকাৰৰ পৰা 10 লাখ আৰু কাৰ্বি আংলং পৰিষদৰ পৰা 5 লাখ আৰু এটা চাকৰি দিয়া হ'ব সেইটো আৰু সেইখিনিত আৰু এটা কথা স্পষ্টীকৰণ কৰিব বিচাৰিছোঁ যে কাৰ্বি আংলঙৰ যিটো লেণ্ড এণ্ড ৰেভিনিউ অৰ্থাৎ যিটো চাৰ্কেল অফিচত তাত অবৈধভাৱে তাত যিসকলক পাতাখিনি ইছ্যু কৰা হৈছে বা অবৈধভাৱে যিটো মাটিৰ কামখিনি কৰা হৈছে পৰিষদ হস্ৰ অনুসূচিত জিলাত আচলতে অনাঅসমীয়া বহিৰাগত লোকসকলে কোনো ধৰণৰ ইয়াত মাটিৰ কাম কাজখিনি চাৰ্কেল অফিচত যোৱাৰ প্ৰয়োজন নাই কামো নাই তাত যদিহে কোনো এটা ব্যক্তিয়ে কোনো এজন মণ্ডল SK এৰো যদি কোনো ধৰণৰ অবৈধভাৱে যদি পাতা ইছ্যু কৰে বা মাটিৰ কাম যদি কিবা অবৈধভাৱে তেওঁলোকে কৰিব বিচাৰে জনাৰ লগে লগে কমপ্লেইন পোৱাৰ লগে লগে ছাছপেনশ্যন হয় একেবাৰে তাত চাকৰিৰ পৰা তাত বহিষ্কাৰ কৰা হ'ব গোটেইখিনি টাৰ্মিনেট বা ডিছমিছ কৰা হ'ব সেইটো সেই গোটেইখিনি সিদ্ধান্তখিনি লৈছে আৰু বাকী যিটো পিজিআৰ বিষয় আৰু হয় আৰু তাৰ পাছত আজি যিটো আমি আলোচনা কৰিছোঁ কাউন্সিলৰ লগত বৈঠক আৰু পুনৰ জানুৱাৰী 20 তাৰিখত কৰা হ'ব আৰু অসম চৰকাৰৰ লগত আৰু পুনৰ ত্ৰিপাক্ষিক যিটো বৈঠক সেইটো 17 জানুৱাৰীত বহাৰ লগে লগে তাৰপিছত আকৌ 20 জানুৱাৰীত আকৌ পুনৰ বহা হ'ব কাৰণ যিটো আমি সিদ্ধান্ত লোৱা হৈছে বা যিটো বৈঠক যোৱা দুদিনৰ আগত যিটো আমি বহিছিলোঁ সেইটোত মানে কিছুমান কথা আছে সেইটো তাত আমি সমাপ্ত কৰিব নোৱাৰোঁ সেইটো আমি সমাধানখিনি বিচাৰি পোৱা নাছিলোঁ সেই গোটেইটো বিষয়টো লৈ পেলাই আমি এটাকে গোটেই স্পষ্ট কৰি পেলাই আমি অহা জানুৱাৰী 17 তাৰিখত তাত আমি আলোচনা কৰি মেলি পেলাই তাৰ পাছত আমি গোটেইখিনি জানুৱাৰী 20 তাৰিখত পৰিষদৰ সদস্যৰ লগত পুনৰ আকৌ আলোচনা হ'ব তাৰ পাছতে আমি গোটেই ৰাজ্যৰ লগত আমি আলোচনা কৰিব গৈছোঁ যে যিটো চৰকাৰী সিদ্ধান্তখিনি ল'ব গৈ আছে বা লৈ আছে পৰিষদে হওক বা অসম চৰকাৰে হওক সেই গোটেইখিনি সিদ্ধান্ত সেইটো আমি এতিয়াও নকম যে আমি সন্তুষ্ট হৈছোঁ বা হোৱা নাই আমাৰ কথাটো হৈছে ৰাজ্যৰ পৰা আৰম্ভ হৈছে শেষতো ৰাজ্যৰ মাজত যিটো আৰম্ভ হ'ব সেইকাৰণে গোটেইখিনি 26টা সমষ্টিৰ ৰাজ্যৰ প্ৰতিনিধি আছে তাত গাঁওবুঢ়া আছে আমাৰ কাৰ্বি ৰজা আছে আৰু হাবে পিনপো আছে সেই সকলো মিলি পেলাই আমি এটা পৰ্যায়লৈকে আলোচনা কৰিছোঁ আৰু সেইটো ৰাজ্যৰ মাজত গোটেইখিনি আলোচনা কৰিম সেইটো যদি আমি হয় সন্তুষ্ট হৈছোঁ বা সেইটো মানিছোঁ বা সেইখিনিলৈকে আমি বৰ্তমানলৈকে গ্ৰহণ কৰিম তাৰপিছত লাগিলে আন্দোলন কৰিম এই বস্তুটো আমি যেতিয়া
মিটিংখিনি আমি মাতা হ'ব গোটেই ২৬টা সমষ্টিৰ পৰা আমি যিমানখিনি যিটো আমি পাব্লিক মিটিংখিনি আমি কল কৰা হ'ব সেই সময়ত গোটেইখিনি সেইটো সিদ্ধান্তখিনি লোৱা হ'ব সেই বৰ্তমানখিনি যিখিনি আলোচনা কৰিছোঁ সেইখিনি তাৰপাছত আমি যিটো পিজিআৰৰ কথাটো সেইটো যিটো কিছুমান অকণমান লাগিবলগীয়া আছে নিজাববীয়াকৈ আমি গোটেইটো আমি সুপ্ৰিম কোৰ্ট বা আমি এইখিনিলৈকে যিটো কৰিবলগীয়া আছে সেইটো কৰিব গৈছোঁ কিন্তু সেইটো এটা কথা যে কাৰ্বি আংলঙত যিমানখিনি অবৈধ বেদখলকাৰী আছে যিমানখিনি অসমত কাৰ্বি আংলঙত অবৈধ বেদখলকাৰী আছে চৰকাৰী ভূমি যিমান আছে সেই গোটেইটো এটা এটা আমি গোটেইখিনি চিনাক্তকৰণ কৰি পেলাই গোটেইখিনি বিচাৰি পেলাই আমি পৰিষদক আমি দি আছোঁ আৰু দিয়াৰ লগে লগে তেওঁলোকে অতি শীঘ্ৰে গোটেই উচ্ছেদৰ কামখিনি তেওঁলোকে আৰম্ভ কৰি হ'ব আমি কাৰ্বি আংলং তৰফৰ পৰা এটা কথা ক'ব বিচাৰিছোঁ কাৰ্বি আংলঙৰ যিটো বিজিআৰ কথালৈ যিটো ডাঙৰ সমস্যা হৈছে সেই সমস্যা সময়ত মানে গোটেইটো অসমবাসীক গোটেইটো অসমীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ গোটেইটো জনজাতিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ এনেকুৱা ডাঙৰ সমস্যাত আপোনালোকে থিয় দিছে আমাক সহায় কৰিছে আমি খুবেই ভাল পাইছোঁ আৰু এটা আমাৰ ৰিকুৱেষ্ট আছে কাউন্সিলে যিটো আজি যিটো সিদ্ধান্ত লৈছে সেই কথা লৈ কাউন্সিলে যিটো কাম কৰিব সেই কামতে যাতে যেন অসম চৰকাৰে আমাক ফ'ৰ্চ দিয়ে বা সহায় যোগিতা কৰে সেইটো কাৰণে আমি ৰিকুৱেষ্ট কৰিছোঁ গোটেইটো অসমবাসীক যে আপোনালোকে প্ৰেছাৰ দিয়ক যাতে যেন অসম চৰকাৰে আমাক ফ'ৰ্চটো দিয়ে বা সহায় যোগিতা কৰে থেংক ইউ